ওয়েলকাম টু আসামিজ জ্ঞান ইউটিউব চেনেল। আজি আকৌ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজিৰ ভিডিঅ'টিত আপোনালোকৰ লগত কিছু কথা শ্বেয়াৰ কৰিম। আপোনালোকে কথাখিনি পজিটিভলি ল'ব। বৰ্তমান বিটিআৰত যি নিযুক্তি প্ৰক্ৰিয়া চলি আছে বিভিন্ন বিভাগত, সেই বিষয়ে আলোচনা কৰিম আৰু গভৰ্ণমেণ্টৰ যি পলিচি আৰু ৰিক্ৰুইটমেণ্ট প্ৰচেছ সেই বিষয়েও আপোনালোকৰ লগত নিৰপেক্ষভাৱে কিছু কথা শ্বেয়াৰ কৰিম। আপোনালোকে নিজেও ইণ্ডিভিজুৱেলি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে, যেনে ইউটিউব, ফেচবুক, হোৱাটছআপ। এইবোৰ প্লেটফৰ্মত আপোনালোকে ভিডিঅ' হওক বা বিভিন্ন ধৰণৰ পোষ্ট কৰিব পাৰে। গভৰ্ণমেণ্ট আজিকালি ছ'চিয়েল মিডিয়াৰ ওপৰত বহুত বেছি গুৰুত্ব দিয়ে, কাৰণ আমি ফিজিকেলি একগোট হ'ব নোৱাৰিলেও ছ'চিয়েল মিডিয়াৰ দ্বাৰা আমি ভালেখিনি ইনফ্লুৱেঞ্চ কৰিব পাৰোঁ। তো মই ভাবোঁ আপোনালোকে চৰকাৰক বা যিটো ছিষ্টেম বৰ্তমান চলি আছে ৰিক্ৰুইটমেণ্ট, সেইটো ছিষ্টেমৰ বিৰুদ্ধে পজিটিভলি ক্ৰিটিচাইজ কৰিব পাৰে। আপোনালোকৰ অপিনিয়ন চৰকাৰক জনাব পাৰে, কাৰণ আপোনালোক একোজন চিটিজেন হয়, ভোটৰ অধিকাৰ আছে, সন্মুখত ইলেকশ্যনো আছে। তো আপোনালোকৰ অপিনিয়ন বহুত বেছি মূল্যৱান হ'ব। তো মই ভাবোঁ আপোনালোকে বহি নাথাকি চৰকাৰী পক্ষৰ মানুহ বা ডিপাৰ্টমেণ্টৰ মানুহক ফিজিকেলি যদি লগ কৰিব নোৱাৰে, কথাখিনি ক'ব নোৱাৰে, তেতিয়াহ'লে ছ'চিয়েল মিডিয়া ইউজ কৰক। আপোনালোকৰ ফেচবুক আছে, হোৱাটছআপ আছে, ইউটিউব আছে, বিভিন্ন ধৰণৰ পোষ্ট কৰক, ভিডিঅ' শ্বেয়াৰ কৰক ইণ্ডিভিজুৱেলি। তো বহুতে সুধি আছিল যে বিটিআৰত কেতিয়াৰ পৰা কোড অফ কণ্ডাক্ট জাৰি হ'ব। মই ইয়াৰ যিটো একজেক্ট ডেট সেইটো ক'ব নোৱাৰিম, যিহেতু গভৰ্ণমেণ্ট নিজেও নাজানে, এইটো ইলেকশ্যন কমিশ্যনেহে জাৰি কৰিব। কিন্তু বৰ্তমানৰ গভৰ্ণমেণ্টে বিচাৰি আছে যে অলপ কেইদিনমান পিছত যদি কোড অফ কণ্ডাক্ট দিয়ে, তেতিয়াহ'লে যিখিনি বাকী পেণ্ডিং কাম আছে সেইখিনি কৰিব পাৰিব। তো ইলেকশ্যন কমিশ্যনৰ ওচৰত আৰ্জি কৰা হৈছে যে কোড অফ কণ্ডাক্ট যদি বিটিআৰত অলপ কেইদিনমান পিছত দিয়া হয়, তেতিয়াহ'লে পেণ্ডিং কামখিনি শেষ হৈ যাব। তো বৰ্তমান যি বিটিআৰৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছ, সেই প্ৰচেছক লৈ বহুত কেণ্ডিডেট সন্তুষ্ট নহয়। গভৰ্ণমেণ্টে ৰিক্ৰুইটমেণ্ট প্ৰচেছটো সঠিকভাৱে পৰিচালনা কৰাত ব্যৰ্থ হৈছে বুলি বহুত কেণ্ডিডেটে কয়। মেইন কথাটো কি হৈছে জানে, যে যিখিনি ৰিজাল্ট অলৰেডি পাব্লিছ হৈছে, ফৰেষ্টাৰ হওক, VCDC হওক, GT/PGT হওক, সেইখিনি ৰিজাল্টক লৈ বহুতে সন্তুষ্ট নহয়। ৰিজাল্ট আজি যদি ওলায়, তাৰ পিছদিনে প্ৰেছ মিট আৰু সেই ৰিজাল্টৰ ওপৰত বিভিন্ন ধৰণে ক্ৰিটিচাইজ কৰা দেখা যায়, কেছ কৰা দেখা যায়। চৰকাৰে এটা কথা ভালদৰে গম পাইছে যে বৰ্তমান যিটো ছিষ্টেমত কেণ্ডিডেটখিনিক ৰিক্ৰুইট কৰা হৈ আছে, সেইটো ছিষ্টেমত ৰিক্ৰুইটমেণ্ট দিলে চৰকাৰৰ যি চাকৰি দিয়াৰ ক্ৰেডিট, সেইটোতো দূৰৰ কথা, কিন্তু বদনামহে হৈ আছে ওলোটা। আজি যদি মেৰিট লিষ্ট ওলায় বা এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন হয়, তাৰ পিছদিনাই কি হয়, প্ৰেছ মিট, তাৰপিছত কেছ। যেতিয়া ৰিক্ৰুইটমেণ্ট প্ৰচেছ এটা ট্ৰান্সপাৰেণ্ট বা স্বচ্ছ নহয়, তেতিয়া কিন্তু গভৰ্ণমেণ্টে বহুখিনি ক্ৰিটিচাইজৰ সন্মুখীন হ'ব লগা হয়, যিটো বৰ্তমান হৈ আছে। আৰু যদি ট্ৰান্সপাৰেণ্ট নহয়, বাকী কেণ্ডিডেটখিনি কিন্তু ক্ৰিটিচাইজ কৰিব। তেওঁলোকে এইটো গম পাইছে যে আমি চাকৰি দিয়াত বহুত কেণ্ডিডেট অসন্তুষ্টহে হৈছে, কাৰণ আপোনালোকে গম পাইছে যে VCDC হওক, ফৰেষ্টাৰ হওক, নাইবা GT/PGT যিখিনি শিক্ষক নিযুক্তি হৈ গ'ল, তাৰ পিছতে কিন্তু বিভিন্ন ধৰণৰ প্ৰেছ মিট, তাৰপিছত কেছ পৰ্যন্ত হৈ যায়। গভৰ্ণমেণ্টৰ যি চাকৰি দিয়াৰ ক্ৰেডিট ল'বই নোৱাৰে, বৰঞ্চ তেওঁলোকৰ বদনামহে হয়, যিটো তেওঁলোকৰ অহা সন্মুখত ইলেকশ্যনত বহুত বেছি প্ৰভাৱ পৰিব তেওঁলোকে ভাবিয়ে লৈছে। সেইকাৰণে যিখিনি বৰ্তমান মেৰিট লিষ্ট দিব লগা আছিল, LP, UP, গ্ৰেড 3, গ্ৰেড 4, সেইখিনি কিন্তু স্থগিত ৰাখিছে। তাৰমানে তেওঁলোকে ইলেকশ্যনৰ আগত আৰু বদনামী হ'ব খোজা নাই, যিখিনি হৈছে। তো আপোনালোকে হাৰ নামানিব আৰু নিগেটিভ কমেণ্ট ফেচবুক, হোৱাটছআপ বা ইউটিউবত কৰা বন্ধ কৰক। আপোনালোকে MCCৰ আগত যেনেকৈ হ'লেও মেৰিট লিষ্ট দিব লাগে বুলি ৰিকুৱেষ্ট কৰক, ফিজিকেলি হওক নাইবা ছ'চিয়েল মিডিয়াৰ দ্বাৰা আপোনালোকে আপোনালোকৰ অপিনিয়ন চৰকাৰক জনাওক। পাব্লিক অপিনিয়ন বহুত বেছি ইম্পৰ্টেণ্ট হয়, আপোনালোকে জানে, কাৰণ ছ'চিয়েল মিডিয়াই বহুত বেছি ইনফ্লুৱেঞ্চ কৰে গভৰ্ণমেণ্টক। IT চেলৰ মানুহখিনি থাকে ছ'চিয়েল মিডিয়াত, তেওঁলোকে আপোনালোকৰ কমেণ্ট হওক বা ভিডিঅ' হওক, তো গভৰ্ণমেণ্টৰ হায়াৰ অথৰিটিক জনায় যে এইটো বিষয় বহুত বেছি চৰ্চিত হৈ আছে, তো এইটো বিষয়ত আপোনালোকে ইনিচিয়েটিভ লওক, নহ'লে আপকামিং ইলেকশ্যনত ইয়াৰ প্ৰভাৱ পৰিব। তো আপোনালোকে বিভিন্ন উপায়েৰে চৰকাৰক প্ৰেছাৰাইজ কৰক, কাৰণ ৰিক্ৰুইটমেণ্ট প্ৰচেছৰ গোটেইখিনি কাম হৈছেই, এতিয়া জাষ্ট মেৰিট লিষ্ট দিবলৈ বাকী, এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন কৰিব লাগে। তো এইখিনি কামৰ কাৰণে
এপইণ্টমেণ্ট বা মেৰিট লিষ্ট হল্ড কৰাৰ কোনো যুক্তিয়ে নাই। তো তেওঁলোকৰ কি ইণ্টাৰনেল মেটাৰৰ কাৰণে এইটো কৰি আছে নাজানো, কিন্তু কেণ্ডিডেটখিনিৰ ওপৰত বহুত বেছি হাৰাশাস্তি হৈছে। আশা দি সেই আশা যদি পূৰণ নকৰে তেতিয়াহ'লে বহুত বেয়া লাগে। আপোনালোকে লাগি থাকক, পজিটিভলি ক্ৰিটিচাইজ কৰক। মই ভাবোঁ কোড অফ কণ্ডাক্টৰ আগতে মেৰিট লিষ্ট পাব্লিছ কৰিব, যিহেতু চৰকাৰৰ মানুহখিনিৰ পৰাও মেৰিট লিষ্ট নিদিওঁ বুলি কোৱা নাই, তেওঁলোকে আশা এটা দি ৰাখিছে এতিয়াও। তো আপোনালোকে বহুত বেছি এক্টিভ হৈ যাওক, ইউনাইট হওক, আৰু ছ'চিয়েল মিডিয়াত হওক বা ফিজিকেলি হওক আপোনালোকে চৰকাৰক প্ৰেছাৰাইজ কৰক। তো আজিৰ ভিডিঅ'টিত এইখিনিয়ে ক'ব লগা আছিল। ভিডিঅ'টি ভাল পালে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টি শ্বেয়াৰ কৰিব।